নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথম পাঠ এ লেটাৰ টু গড আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই যাবা যদি স্কিপ কৰা তোমালোকে বুজি পোৱাত অসুবিধা হ'ব পাৰে আৰু মই এইটো মোবাইলৰ পৰা তোমালোকক পঢ়ি বুজাই যাম গতিকে তোমালোকে সন্মুখত কিতাপখন লৈ ল'বা এ লেটাৰ টু গড ভগৱানলৈ এখন চিঠি এই পাঠটি লিখিছে গ্ৰিগৰিঅ লোপেজ ফিউন্স নামৰ এজন লেখক ইয়াত জিএল ফিউন্স আছে তেওঁৰ সম্পূৰ্ণ নামটো হৈছে গ্ৰিগৰিঅ লোপেজ ফিউন্স The house, the only one in the entire valley, sat on the crest of a low hill. সমগ্ৰ উপত্যকাটোত থকা সেই একমাত্ৰ ঘৰটো এটা চাপৰ পাহাৰৰ ওপৰত বা শিখৰত আছিল ক্ৰেষ্ট মানে সাধাৰণতে মুকুতা বুজায় বা মুকুট বুজায় মুকুতা নহয় মুকুট বুজায় যিবিলাক ৰজাই পিন্ধে কিন্তু ইয়াত ক্ৰেষ্ট বুলি সেই পাহাৰৰ টিলাটোৰ কথা কোৱা হৈছে মানে পাহাৰৰ সেই আগভাগটোৰ কথা কোৱা হৈছে ওখ অংশটোৰ কথা কোৱা হৈছে From this height one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest আৰু এই উচ্চতাৰ পৰা যিকোনো এজন ব্যক্তিয়ে সেই নদীখন আৰু ফুলেৰে ভৰি থকা সেই শস্য পথাৰখনৰ যিখন শস্য পথাৰে এটা ভাল খেতি হ'ব বুলি প্ৰতিশ্ৰুতি দি আছিল বা দিছিল সেই পথাৰখন দেখিবলৈ পোৱা যায় The only thing that the earth needed was a downpour or at least a shower. Downpour মানে বৰষুণ ডাঙৰকৈ দিয়া বৰষুণক ডাউনপোৰ বুলি কোৱা হয় আৰু shower মানে হৈছে পাতলকৈ বা পাতলীয়া বৰষুণ পাতলকৈ দিয়া বৰষুণ তা সেই সময়ত পৃথিৱীখনক প্ৰয়োজন হৈছিল এজাক বৰষুণৰ হয় ডাঙৰ বৰষুণ বা পাতলীয়া বৰষুণ হলেও সেই সময়ত কাম চলিলহেঁতেন কাৰণ সেই সময়ত শস্যবিলাকৰ ফুল ফুলিছিল আৰু আমি জানো যে শস্যৰ ভাল ফল লাগিবৰ কাৰণে পানীৰ প্ৰয়োজন হয় Throughout the morning Lenso who knew his fields intimately had done nothing but see the sky towards the northeast আৰু সেই দিনাখন লেন্সো যি নিজৰ খেতি পথাৰক অতি সুন্দৰভাৱে অতি অন্তৰংগভাৱে ইন্টিমেটলি মানে ভেৰি ক্লোজ বা অন্তৰংগভাৱে তেওঁ জানিছিল বা বুজিছিল তেওঁ ৰাতিপুৱাটো একো কৰা নাছিল কেৱল উত্তৰ পূব আকাশৰ ফালে তেওঁ বাট চাই ৰৈছিল তেওঁ কিহৰ আকাশত বাট চাই ৰৈছিল নিশ্চয় তেওঁ বৰষুণৰ আকাশত বাট চাই ৰৈছিল Now we are really going to get some water women এবাৰ তেওঁ পত্নীক কৈছে যে হেৰা এইবাৰ হসাকৈ আমি কিছু পানী পাম বা আমি অলপ পানী পাম The woman who was preparing supper replied yes God willing সেই মহিলাগৰাকী অৰ্থাৎ লেন্সৰ পত্নীয়ে সেই সময়ত দুপৰীয়াৰ আহাৰ ৰান্ধি আছিল আৰু তেতিয়া তেওঁ উত্তৰ দিছিল যে হয় যদি ভগৱানে ইচ্ছা কৰে তেনেহলে নিশ্চয় আমি পানী পাম The older boys were working in the field while the smaller ones were playing near the house until the women called to them all Come for dinner আৰু সেই সময়ত যি সময়ত লেন্সো আৰু লেন্সৰ পত্নীয়ে কথা বতৰা পাতি আছিল বৰষুণৰ কথা সেই সময়ত কি কৰিছিল লেন্সৰ যি কেটা লৰা আছিল তেওঁ নিজৰ সন্তান আছিল ডাঙৰ কেটাই কি কৰি আছিল পথাৰত কাম কৰি আছিল আৰু যি কেটা হৰু আছিল হিহতে খেলি আছিল ওচৰতে মাকৰ ঘৰৰ ওচৰতে খেলি আছিল আৰু তেতিয়ালৈকে খেলি আছিল বা কাম কৰি আছিল যেতিয়ালৈকে মাকে হিহতক দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ মতা নাছিল It was during the meal that just as Lenso had predicted big drops of rain began to fall আৰু তেওঁলোকে দুপৰীয়াৰ সেই আহাৰ গ্ৰহণ কৰি থকাৰ মাজভাগতে যি ধৰণে লেন্সোই অনুমান কৰিছিল তেওঁ ঠাৱৰ কৰিছিল বা থিৰাং কৰিছিল ঠিক তেনেদৰে সেই সময়তে ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ আৰম্ভ কৰিছিল তেওঁলোকে সেই যেতিয়া আহাৰ গ্ৰহণ কৰি আছিল বা খাই আছিল তেনেকুৱাতে বৰষুণ দিবলৈ বা ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ আৰম্ভ কৰিছিল In the northeast huge mountains of clouds could be seen approaching আৰু উত্তৰ পূব আকাশত প্ৰকাণ্ড পৰ্বত সদৃশ ডাৱৰ
গোট খোৱা দেখিবলৈ পোৱা গৈছিল আৰু ক্ৰমান্বয়ে লেন্সৰ ঘৰৰ ফালে অৰ্থাৎ লেন্সৰ ঘৰৰ দিশে কাষ চাপি আহিছিল এপ্ৰোচিং মানে ওচৰ চাপি অহা বা কাষ চাপি অহা The air was fresh and sweet আৰু সেই সময়ত বতাহ অতি সতেজ আছিল আৰু স্বাদু আছিল স্বাদু মানে ভাল গোন্ধ থকা গুড ফ্লেভাৰ এতিয়া স্বাদু কি কাৰণে হৈছে কাৰণ সেই সময়ত সকলোতে শস্য পথাৰবিলাকত কি হৈ আছিল ফুল ফুলি আছিল অৰ্থাৎ শস্যবিলাক ফুলি আছিল আৰু সেই ফুলৰ গোন্ধই বতাহত বিয়পি আছিল সেইকাৰণে কৈছে যে সেই সময়ত বতাহ জাক অতি সতেজ আছিল আৰু তাত বতাহত সুগন্ধি আছিল The man went out for no other reason than to have the pleasure of feeling the rain on his body. আৰু মানুহজনে অৰ্থাৎ লেন্সই কোনো কাৰণ নোহোৱাকৈ বাহিৰলৈ ওলাই গৈছিল কেৱল তেওঁৰ দেহত বৰষুণৰ টোপাল পৰাৰ যি আমেজ বা যি আনন্দ তাক লবলৈ তাক লভিবলৈ তেওঁ বাহিৰলৈ ওলাই গৈছিল অৰ্থাৎ বহুত দিনৰ মূৰত বৰষুণ দিছিল আৰু বৰষুণ দিয়াৰ কাৰণে কি হৈছে তেওঁলোকৰ মনবিলাক ভাল লাগিছিল আৰু যেহেতু বহুত দিন তেওঁলোকে বৰষুণ তিতা নাই গতিকে তেওঁলোকে বৰষুণত অৰ্থাৎ লেন্সৰ বৰষুণত তিতিবৰ কাৰণে আৰু বৰষুণত তিতিলে গাৰ যি সন্তুষ্টি মানে আমাৰ দেহৰ যিটো সন্তুষ্টি পাওঁ আমি সেই সন্তুষ্টি পাবলৈ তেওঁ বৰষুণত ওলাই গৈছিল And when he returned, he exclaimed, These aren't raindrops falling from the sky, they are new coins. The big drops are 10-cent pieces and the little ones are 5s. আৰু যেতিয়া তেওঁ বৰষুণত তিতি ঘূৰি আহিছিল তেওঁ এটা সন্তুষ্টি প্ৰকাশ কৰি তেওঁ মনৰ ভাৱ প্ৰকাশ কৰিছিল তেওঁ মনৰ ভাৱ ব্যক্ত কৰিছিল যে এইবিলাক বৰষুণৰ টোপাল আকাশৰ পৰা সৰা নাই এইবিলাক নতুন মুদ্ৰা হৰিছে ডাঙৰ টোপালবিলাক তেওঁ 10 সেন্ট পিছৰ লগত তুলনা কৰিছিল আৰু সৰুবিলাক 5 সেন্ট পিছৰ লগত তুলনা কৰিছিল এতিয়া আকাশৰ পৰা নতুন মুদ্ৰা হৰিছে বুলি কোৱাৰ এটা অন্তৰ্নিহিত কাৰণ আছে এই বাক্যটোত আসলে কি হয় যেতিয়া বৰষুণ দিয়ে তেতিয়া শস্য আমাৰ খেতি পথাৰ ভাল হয় শস্য ভাল হয় আৰু যদি আমাৰ শস্য ভাল হয় তেনেহলে আমি সেই শস্য বিক্ৰী কৰি কি কৰিব পাৰো আমি ভাল এটা উপাৰ্জন কৰিব পাৰো আৰু উপাৰ্জন মানে আমাৰ কি টকা পইচা বৃদ্ধি হোৱা গতিকে সেই কাৰণে কৈছে যে তেওঁ ইনডাইৰেক্টলি কৈছে যে এয়া আকাশৰ পৰা টকা হৰিছে মুদ্ৰা হৰিছে ধৰো এটো বুজাইছে যে তেওঁৰ খেতি ভাল হ'ব আৰু খেতি ভাল হোৱাৰ লগে লগে তেওঁ সেই শস্য বিক্ৰী কৰি তেওঁ ভাল এটা ইনকাম কৰিব পাৰিব এটা ভাল উপাৰ্জন কৰিব পাৰিব যাৰ ফলত তেওঁ এটো ইনডাইৰেক্টলি কৈছে যে এয়া আকাশৰ পৰা নতুন মুদ্ৰা হৰিছে আৰু লগতে তেওঁ যিবিলাক ডাঙৰ বৰষুণৰ টোপাল সেইবিলাক 10 সেন্ট পিছৰ লগত তুলনা কৰিছে আৰু যিবিলাক সৰু বৰষুণৰ টোপাল সেইবিলাক 5 সেন্ট পিছৰ লগত তুলনা কৰিছে সেন্ট হৈছে যেনেকৈ আমাৰ ভাৰতবৰ্ষত টকা আৰু পইচা টকাটো এটা ডাঙৰ মূল্য আমি এটকাৰ পৰা আৰম্ভ কৰি লাখ টকা কোটি টকালৈকে ক'ব পাৰো আৰু এটকাৰ পৰা তলত অৰ্থাৎ 99 পইচাৰ পৰা মানে 1 পইচা 2 পইচাৰ পৰা এনেকৈ 99 পইচা লৈকে কি হয় পইচা পৰে যদি 100 পইচা তেতিয়া এটকা হয় তো এই পইচাটো হৈছে সৰু মূল্য যেনেকৈ আমি 10 পইচা 20 পইচা 50 পইচা 25 পইচা এইবিলাক আমি কওঁ ঠিক তেনেকৈ পইচাটো যেনেকৈ সৰু মুদ্ৰাত মানে এটা সৰু মূল্য ঠিক তেনেকৈ যিবিলাক লেটিন আমেৰিকা দেশ মানে আমেৰিকাৰ যিবিলাক পশ্চিমীয়া দেশ সেই পশ্চিমীয়া দেশসমূহত এই টকাৰ যিটো সৰু মূল্য ইয়াক সেন্ট বুলি কোৱা হয় আৰু যিটো ডাঙৰ মূল্য তেওঁলোকে হেতু পেছো বুলি কয় With a satisfied expression he regarded the field of ripe corn with its flowers draped in a curtain of rain আৰু তেওঁ এটা সন্তোষজনক ভংগিমা প্ৰকাশ কৰি তেওঁ সেই পকা শস্যৰ ফুলৰে হৈতে পকা শস্য পথাৰখনক এখন বৰষুণৰ আচলেৰে বা চাদৰেৰে মেৰ খাই আছে বা উৰণি লৈ আছে বুলি তেওঁ কৈছে ড্ৰেপ্ট মানে উৰণি লৈ থকা বুজাইছে অৰ্থাৎ সেই সময়ত যেতিয়া বৰষুণ দিয়ে সকলোবিলাক বৰষুণে সামৰি লৈছিল But suddenly a strong wind began to blow and along with the rain very large hailstones began to fall কিন্তু হঠাতে কি হল এজা শক্তিশালী বতাহ বলিবলৈ আৰম্ভ কৰিলে আৰু সেই বৰষুণৰ লগতে
ডাঙৰ ডাঙৰ শিল টুকুৰা পৰিবলৈ আৰম্ভ কৰিলে অৰ্থাৎ শিল পৰিবলৈ শিল বৰখিবলৈ আৰম্ভ কৰিলে These truly did resemble new silver coins আৰু সেই শিলৰ টুকুৰাবিলাকক যিবিলাক বৰফৰ টুকুৰাবিলাকক তেওঁ কৈছে যে এইবিলাক সঁচাকৈ নতুন ৰূপৰ মুদ্ৰাৰ নিচিনা বা তেওঁ নতুন ৰূপৰ মুদ্ৰাৰ লগত তুলনা কৰিছে যিহেতু বৰফটো অলপ জিলিকি থকা বস্তু হয় গতিকে তেওঁ ৰূপৰ লগত তুলনা কৰিছে আৰু কৈছে যে এইবিলাক নতুন ৰূপৰ মুদ্ৰাৰ নিচিনা The boys exposing themselves to the rain ran out to collect the frozen pearls আৰু লৰা কেইটাই অৰ্থাৎ লেন্সৰ পুতেকহতে নিজকে বৰষুণত এৰি দি কি কৰিছিল তেওঁলোকে সেই গুট মৰা যিবিলাক মুকুতা অৰ্থাৎ বৰফৰ টুকুৰাবিলাক সেই টুকুৰাবিলাক সংগ্ৰহ কৰিবলৈ দৌৰ মাৰিছিল It's really getting bad now exclaimed the man এটা লেন্সই প্ৰকাশ কৰিছে মনৰ ভাৱ প্ৰকাশ কৰি কৈছে বা তেওঁ কৈছে যে এবাৰ হসাকৈ বৰ বেয়া গতিলৈ ঢাল লৈছে আৰু মই ভাবো মই আশা কৰো I hope it passes quickly মই আশা কৰো যে ই অতি সোনকালে পাৰ হৈ যাওক It did not pass quickly কিন্তু সেই শিল বৰষুণজাক সোনকালে পাৰ হৈ নগল বা নাইকিয়া হৈ নগল For an hour the hail rained on the house the garden the hillside the cornfield on the whole valley আৰু এক ঘণ্টা জুৰি সেই শিল বৰষুণজাকে সেই ঘৰটোৰ ওপৰত সেই বাগিচাখনত পাহাৰৰ কাষত শস্য পথাৰত গুটেই উপত্যকাটোতে এক ঘণ্টা ধৰি শিল বৰষি থাকিল The field was white as if covered with salt আৰু শস্য পথাৰখন বগা হৈ পৰিছিল যেন নিমখেৰেহে ঢাকি ৰখা হৈছে Not a leaf remained on the trees গছত এখিলা পাত বাকি থকা নাছিল সকলোবিলাক সৰি গৈছিল The corn was totally destroyed আৰু শস্যবোৰ সম্পূৰ্ণভাৱে নষ্ট হৈছিল বা ধ্বংস হৈ গৈছিল The flowers were gone from the plants Lanso's soul was filled with sadness আৰু সেই গছবোৰৰ পৰা শস্যৰ গছবোৰৰ পৰা কি হৈছিল সকলোবিলাক ফুল সৰি গৈছিল আৰু লেন্সৰ হৃদয়খন আত্মাখন দুখেৰে ভৰি পৰিছিল When the storm had passed he stood in the middle of the field and said to his sons যেতিয়া সেই শিল বৰষুণজাক বা শিল ধুমুহাজাক পাৰ হৈ গৈছিল তেওঁ পথাৰৰ মাজত থিয় হৈ পুতেকহঁতক কৈছিল যে A plague of locust would have left more than this the hail has left nothing এই শিল ধুমুহা বৰষুণজাক পাৰ হৈ গল তেতিয়া তেওঁ পুতেকহঁতক কৈছে যে এজাক সৰপুক মানে যিবিলাক এই ফৰিং টাইপৰ এবিধ কিট আছে যিবিলাকে শস্যবিলাক খায় বা শস্যৰ কুঁবিলাক খায় তো সেইটো কোৱা হয় সৰপুক আৰু কৈছে যে এজাক সৰপুকেও ইমানখিনি অনিষ্ট নকৰিলেহেঁতেন যিমানখিনি এই শিল ধুমুহা বৰষুণজাকে বা শিল ধুমুহাজাকে নষ্ট কৰি থৈ গ'ল The hail has left nothing আৰু এই শিল বৰষুণে একোৱেই বাকি নাৰাখিলে This year we will have no corn এই বছৰ আমাৰ কোনো শস্য নাথাকিব All our work that night was a sorrowful one আৰু তেওঁলোকৰ কাৰণে সেই নিশাটো এটা বৰ বিৰহৰ নিশা আছিল বৰ দুখৰ নিশা আছিল All our work for nothing আমাৰ সকলোবিলাক কাম আমাৰ সকলোবিলাক কষ্ট অথলে গ'ল There is no one who can help us এতিয়া আমাক সহায় কৰিব পৰা এনেকুৱা কোনো নাই বা এনেকুৱা কোনো ব্যক্তি নাই বা কোনেও আমাক সহায় কৰিব নোৱাৰে We shall all go hungry this year আমি সকলোৱে এই বছৰ লঘোণত থাকিব লাগিব বা ভোকত থাকিব লাগিব তে এই বুলি কৈছিল এটো আছিল তোমাৰ ফাৰ্স্ট পাৰ্টটো তেমা সেকেন্ড পাৰ্টটো কৈছো But in the hearts of all who lived in that solitary house in the middle of the valley there was a single hope help from God কিন্তু সেই অকলহৰে থকা সেই উপত্যকাটোৰ মাজত অকলহৰে বাস কৰা
সেই ঘৰটোত বাস কৰা মানে অকলশৰীয়া ঘৰটোত বাস কৰা সেই মানুহবিলাকৰ হৃদয়ত বা সেই মানুহজনৰ হৃদয়ত এটাই আশা আছিল যে একমাত্ৰ সহায় ভগৱানৰ পৰা পোৱা সহায় Don't be so upset even though this seems like a total loss remember no one dies of hunger কি কৈছে যে তোমালোক ইমান চিন্তিত নহবা অৰ্থাৎ লেন্সই তেওঁৰ ঘৰৰ মানুহখিনিক সান্তনা দি কৈছে তেওঁ যদি প্ৰথমতে কৈ গল যে এই বছৰ আমি ভোকে লঘোনে থাকিব লাগিব আমাক সহায় কৰিবলৈ কোনো নাই কিন্তু পিছত তেওঁ আকৌ নিজেই কৈছে যে তোমালোক ইমান চিন্তিত নহবা ইমান আপসেট নহবা কাৰণ যদিও দেখা তেনেকুৱা লাগিছে যে আমাৰ সকলোবিলাক শেষ আমি সৰ্বশ্ৰান্ত হৈ গৈছো তথাপিতো আমাৰ একমাত্ৰ এটা আশা আছে যে কাৰণ আমি এটো জানো বা তোমালোকে মনত ৰাখিবা যে কোনো মানুহ নাখায় নমৰে অৰ্থাৎ কোনো মানুহ ভোকত নমৰে That's why they say no one dies of hunger. তেতিয়া তেওঁ পৰিয়ালৰ মানুহবিলাকে কৈছে হয়তো তেওঁৰ পত্নীও ক'ব পাৰে যে সেই কাৰণে হয়তো মানুহবোৰে কয় যে কোনো মানুহ ভোকত নমৰে All through that night Lanso thought only of his one hope the help of God whose eyes as he had been instructed see everything even what is deep in one's conscience আৰু সেই গুটেই নিখাটো লেন্সই তেওঁৰ সেই যি একমাত্ৰ আশা ভগৱানৰ পৰা পোৱা সহায় তাৰ কথাকে ভাবি থাকিল আৰু তেওঁ জানে তেওঁ কোনোবাই ইনষ্ট্ৰাকচন দিয়া মতে তেওঁ কোনোবাই কোৱা মতে ভগৱানে হেনো মানুহৰ সকলো কথা বুজি পায় আনকি মানুহৰ কাৰোবাৰ বিবেকৰ গভীৰত থকা যিকোনো এটা কথাও ভগৱানে দেখা পায় তো এই বুলি তেওঁ নিজকে মানে পতিয়ন নিয়াইছে Lanso was an ox of a man working like an animal in the fields but still he knew how to write Lanso আছিল খুব কষ্ট কৰিব পৰা এজন ব্যক্তি তেওঁ খেতি পথাৰত অতি কেধা খাটনি মানে অতি খুব কষ্ট কৰিব পৰা অতি পৰিশ্ৰম কৰিব পাৰে আৰু তেওঁ এনেকৈ পৰিশ্ৰম কৰে যে কোনো এজন মানুহৰ ঘৰত থকা বা কোনো মানুহৰ ঘৰত থকা এটা খাৰ গৰুৱে যেনেকৈ খাৰ গৰুক যেনেকৈ খুব কষ্ট কাম কৰোৱাই তেনে ধৰণৰ তেনেকুৱা লেভেলৰ তেওঁ কষ্ট কৰিব পাৰে ষ্টিল তথাপিও তেওঁ কিন্তু কিছু লিখা পঢ়া জানিছিল The following Sunday at daybreak he began to write a letter which he himself would carry to town and place in the mail আৰু পিছৰটো দেওবাৰ যেটো আহিব লগা দেওবাৰ হেতু ফলোইং বুলি কোৱা হয় মানে অৰ্থাৎ কাইলৈ যদি দিনটো হয় ফলোইং ডে বুলি কম আমি তপা বাদ আজি ধৰা তোমালোকৰ যেটো বাৰ হৈছে নেক্সট হিটো বাৰ কথা যদি কোৱা হয় নেক্সট সপ্তাহত যদি কোৱা হয় তেতিয়া ফলোইং বুলি কোৱা হয় তো দা ফলোইং সানডে মানে পিছৰ আহিব লগা দেওবাৰত তেওঁ ৰাতিপুৱাতে কি কৰিছিল এখন চিঠি লিখিছিল যিখন চিঠি নিজেই কঢ়িয়াই লৈ গৈছিল আৰু চহৰৰ ডাক বাকচত বা ডাক টুপলাত তেওঁ ভৰাই দিছিল It was nothing less than a letter to God আৰু এয়া ভগৱানলৈ লিখা এখন চিঠিৰ বাহিৰে আন একো নাছিল হেখন পোনপটীয়াকৈ ভগৱানলৈ বুলি লিখা এখন চিঠি আছিল God he wrote if you don't help me my family and I will go hungry this year তেওঁ চিঠি লিখিছে যে ভগৱান আপুনি যদি মোক সহায় নকৰে বা তুমি যদি মোক সহায় নকৰা এই বছৰ মই আৰু মোৰ পৰিয়ালটো অনাহাৰে থাকিব লাগিব লঘোনে থাকিব লাগিব এই বুলি তেওঁ চিঠিত লিখিছে লগতে তেওঁ লিখিছে I need 100 pesos in order to sow my field again and to live until the crop comes because the hailstorm তাৰ পিছৰখিনি দত দি দিছে কৈছে যে তেওঁ লগতে এটো কৈছে যে মোক 100 পেছৰ প্ৰয়োজন হৈছে যাতে মই মোৰ শস্য পথাৰত পুনৰ শস্য হিচিব পাৰো আৰু সেই শস্য উৎপাদন হোৱালৈকে সেই শস্য হোৱালৈকে যাতে মই খাই জিয়াই থাকিব পাৰো তাৰ কাৰণে মোক 100 পেছ লাগে আৰু এই কাৰণে কৈছে যে কাৰণ হিলদো মহাই ইতিমধ্যে সকলোবিলাক মোৰ শেষ কৰি পেলাইছে সকলোবিলাক মোৰ ধ্বংস কৰি পেলাইছে এই বুলি তেওঁ চিঠিত উল্লেখ কৰি দিছে He wrote to God on the envelope, put the letter inside and still troubled went to town. আৰু চিঠিৰ খামটোৰ ওপৰত তেওঁ ভগৱানলৈ বুলি to God লিখি তেওঁ নিজেই কষ্ট কৰি চহৰলৈ গৈ ডাক বাকচত সেই চিঠিখন ভৰাই থৈ আহে
আৰু ডাক বাকচত ভৰোৱাৰ আগতে তেওঁ তাত এটা ডাক টিকটো লগায় মানে ডাকঘৰৰ এটা টিকট বা মোহৰ তাত লগাই লয় One of the employees who was a postman and also helped at the post office went to his boss laughing heartily and showed him the letter to God. আৰু সেই ডাকঘৰৰ এজন কৰ্মচাৰী যি এজন ডাকুৱাল বা এজন পোষ্টমেন হোৱাৰ উপৰিও তেওঁ ডাকঘৰৰ অন্যান্য কাম কাজত তেওঁ সহায় কৰি দিছিল তেওঁ সেই চিঠিখন আনন্দ মনেৰে হাঁহি হাঁহি তেওঁৰ যিজন ওপৰলা বছ মানে ওপৰলা বা তেওঁৰ যিজন হেড মাষ্টাৰ কি কয় পোষ্ট মাষ্টাৰ তেওঁৰ ওচৰলৈ চিঠিখন লৈ গৈছে আৰু তেওঁ ভগৱানলৈ বুলি লিখা চিঠিখন দেখুৱাইছে Never in his career as a postman had he known that address আৰু তেওঁৰ জীৱনকালত এজন ডাকুৱাল হিচাপে বা এজন পিয়ন হিচাপে তেওঁ কোনোদিনেই সেই ঠিকনা জনা নাছিল The postmaster, a fat, amiable fellow, also broke out laughing, but almost immediately he turned serious and tapping the letter on his desk commented. He যিজন postmaster আছিল postmaster তেওঁ এজন হকত এজন অতি অমায়িক স্বভাৱৰ ব্যক্তি আছিল তেওঁ হাঁহি ৰখাব পৰা নাছিল কিন্তু যেতিয়া তেওঁ হাঁহিছিল হাঁহাৰ পাছত তেওঁ হঠাতে তেওঁ গহীন গম্ভীৰ হৈছিল আৰু টেবুলখন নিজৰ টেবুলখনৰ ওপৰত সেই চিঠিখন টকৰিয়াই থৈ তেওঁ কৈছিল কি বিশ্বাস এই মানুহজনৰ কি বিশ্বাস বুলি কৈছিল আৰু লগতে কৈছিল যে what fate I wish I had the fate of the man who wrote this letter কি বিশ্বাস এই যিজন ব্যক্তিয়ে এই চিঠিখন লিখিছে তেওঁৰ যি বিশ্বাস সেই বিশ্বাস যদি মোৰ থাকিলে হয় তেওঁ এই বুলি মন্তব্য কৰিছে Starting up a correspondence with God ভগৱানৰ লগত কথা বতৰা বা বাৰ্তালাপ আৰম্ভ কৰিছে So in order not to seek the writer's faith in God the postmaster came up with an idea answer the letter সেই কাৰণে কি কৰিলে সেই চিঠিখন লিখোতাজনৰ ভগৱানৰ ওপৰত থকা যি অগাধ বিশ্বাস আছে সেই বিশ্বাসৰ ভেটি লৰচৰ নহবৰ কাৰণে বা সেই বিশ্বাস ভংগ নহবৰ কাৰণে তেওঁ এটা সিদ্ধান্ত ললে যে তেওঁ চিঠিখনৰ উত্তৰ দিব But when he opened it was evident that to answer it he needed something more than goodwill ink and paper কিন্তু তেওঁ যেতিয়া সেই চিঠিখনৰ খামটো খুলি চিঠিখন পঢ়ি চালে তেতিয়া এটো স্পষ্ট হৈ পৰিল যে এটা হট ইচ্ছা লগতে কাগজ আৰু কলমৰ বাহিৰেও আন এটা বস্তুৰ প্ৰয়োজন হ'ব But he stuck to his resolution কিন্তু তেওঁ যি সিদ্ধান্ত তেওঁ সেই সিদ্ধান্তত অটল থাকিল ইয়াত যে কৈছে যে তেওঁ যেতিয়া চিঠিখন খুলিলে এটো স্পষ্ট হৈ পৰিল যে কাগজ কলম আৰু হদিছাৰ বাহিৰেও আনটা বস্তু লাগিব তোমালোকে অনুমান কৰি পাইছা নে কি বস্তু হেয়া হৈছে টকা যেহেতু লেন্সৰ চিঠিখনত 100 পেছো বিচাৰিছিল ভগৱানক 100 পেছো বিচাৰি চিঠিখন লিখিছিল তো তেওঁলোকক কি লাগিব তেওঁ কি লাগিব 100 পেছো লাগিব He asked for money from his employees He himself gave part of his salary and several friends of his were obliged to give something for an act of charity. আৰু কি হল তেওঁ যেতিয়া নিজৰ সিদ্ধান্তত অটল থাকিল যে তেওঁ যেতিয়া সিদ্ধান্ত কৰিলে যে মই চিঠিখনৰ উত্তৰ দিম আৰু চিঠিখন যেতিয়া খুলি চাই তেওঁ দেখিলে যে তেওঁ 100 পেছৰ প্ৰয়োজন হ'ব আৰু 100 পেছো এটা সৰু মূল্য নহয় এটা ডাঙৰ মূল্য হয় গতিকে তেওঁ ইমানখিনি টকা অকলে বা এজন মানুহে দিয়াটো সম্ভৱ নহয় গতিকে তেওঁ নিজৰ যিসকল কৰ্মচাৰী আছিল তেওঁৰ অধীনত যিসকল কৰ্মচাৰী আছিল বা তেওঁৰ তলত যিসকল কৰ্মচাৰীয়ে কাম কৰিছিল তেওঁলোকৰ পৰা টকা বিচাৰিলে লগতে তেওঁ নিজেই দৰমহাৰ এটা অংশ তেওঁ প্ৰদান কৰিলে আৰু তেওঁ যিবিলাক ফ্ৰেণ্ড সাৰ্কেল আছিল তেওঁ যিবিলাক বন্ধু বৰ্গ আছিল তেওঁলোকৰ পৰাও সহায়ৰ হাত বিচাৰিলে আৰু এনেকৈ তেওঁ কি কৰিলে লেন্সৰ কাৰণে টকা পঠাই দিলে সংগ্ৰহ কৰি It was impossible for him to gather together the 100 pesos কিন্তু ইমানখিনি কৰাৰ সত্ত্বেও তেওঁ 100 পেছো
সংগ্ৰহ কৰিব নোৱাৰিলে কাৰণ এয়া তেওঁৰ কাৰণে সম্ভৱ নাছিল 100 পেছ সংগ্ৰহ কৰাটো তেনে সাধাৰণ কাম নহয় So he was able to send the farmer only a little more than half আৰু সেই কাৰণে তেওঁ সেই খেতিয়কজনলৈ অৰ্থাৎ লেন্সলৈ আধাতকৈ অলপ বেছিহে মানে তেওঁ যি বিচাৰিছিল 100 পেছ বিচাৰিছিল 100ৰ আধাতকৈ অলপ বেছি হে দিব পাৰিলে বা তেওঁলৈ পঠাব পাৰিলে He put the money in an envelope addressed to Lenso and with it a letter containing only a single word as a signature God. আৰু তেওঁ সেই টকাখিনি লেন্সৰ ঠিকনাত এখন চিঠিৰ খামত ঠিকনা লিখিলে তাৰ ভিতৰত টকাখিনি ভৰাই দিলে আৰু এখন সৰু কাগজত তেওঁ প্ৰমাণ হিচাপে ভগৱান বুলি সহি কৰি তাত পঠাই দিলে যাতে লেন্সো এটো বিশ্বাসত লয় যে সেই টকা হসাকৈ ভগৱানে পঠাইছে বুলি আমি লাষ্ট পাৰ্ট লৈ আইছো The following Sunday Lenso came a bit earlier than usual to ask if there was a letter for him পিছৰটো দেওবাৰত লেন্সোই সৰ্বসাধাৰণ দিনতকৈ বা আন দিনতকৈ হেদিনাখন অলপ হুনকালে আহিছিল অলপ আগতীয়াকৈ আহিছিল আৰু তেওঁ আহি ডাকঘৰত সুধিছিল যে তেওঁৰ কাৰণে কিবা চিঠি আহিছে নেকি চিঠি পত্ৰ আহিছে নেকি তেওঁ ডাকঘৰত সুধিলে It was the postman himself who handed the letter to him while the postmaster experiencing the contentment of a man who has performed a good deed looked on from his office আৰু হেয়া একেজন ব্যক্তি অৰ্থাৎ একেজন ডাকুৱালে আছিল যিজন ব্যক্তিয়ে প্ৰথম অৱস্থাত চিঠিখন ডাক পাকচৰ পৰা নি তেওঁ ওপৰলা দিছিল হে একেজন ব্যক্তিয়ে চিঠিখন আনি এবাৰ লেন্সৰ হাতত তুলি দিছে আৰু অন্য হাতেদি তেওঁৰ যিজন ওপৰলা অৰ্থাৎ পোষ্ট মাষ্টাৰ মানে আমি অসমীয়াত কলে পোষ্ট মাষ্টাৰ বুলি কওঁ জেনাৰেলি ইংলিছত হলে পোষ্ট মাষ্টাৰ আৰু হে পোষ্ট মাষ্টাৰ জনে কি কৰিছিল তেওঁ অফিস ৰুমৰ পৰা খিৰিকীদি চাই আছিল এই অভিজ্ঞতা লভিবলৈ যে মানুহক ভাল কাম কৰিলে মানুহক সহায় কৰিলে কেনেকুৱা ধৰণৰ অভিজ্ঞতা পোৱা যায় বা কেনেকুৱা ধৰণৰ আত্মসন্তুষ্টি পোৱা যায় বা যিজনক সহায় কৰে সেইজনে কেনেকুৱা ধৰণৰ ৰিএকচন দিব হেইটো চাবৰ কাৰণে তেওঁ অফিসৰ খিৰিকীদি বাহিৰলৈ চাই আছিল Lenso showed not the slightest surprise on seeing the money such was his confidence but he became angry when he counted the money যেতিয়া লেন্সোই চিঠিখনৰ খামটো খুলিবা এই পইচাখিনি দেখা পালে তেওঁ ন্যূনতম ভাৱে অকন মানুহ তেওঁ আচৰিত হোৱা নাছিল ইমানেই তেওঁ কনফিডেন্ট আছিল ইমানেই তেওঁ আত্মবিশ্বাসী আছিল যে ভগৱানে তেওঁলৈ পইচা পঠাব কিন্তু বৰংস তেওঁ আচৰিত নহয় যেতিয়া তেওঁ টকাখিনি হিচাপ কৰিলে তেওঁ যেতিয়া গণনা কৰিলে তেওঁ খংহে উঠিল কিয় খং উঠিল কাৰণ ইয়াত দিছে যে God could not have made a mistake ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে nor could he have denied Lenso what he had requested নাইবা তেওঁ লেন্সক নুই কৰিব নোৱাৰে বা লেন্সক নাকচ কৰিব নোৱাৰে তেওঁ যিটো অনুৰোধ কৰিছিল সেই কাৰণে তেওঁ কি কৈছে যে ভগৱানে কেতিয়াও ভুল নকৰে ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে বা তেওঁ কেতিয়াও তেওঁ নাকচ নকৰে বা নুই নকৰে তেওঁ যিটো অনুৰোধ কৰিছিল বা বিচাৰিছিল Immediately লগে লগে Lenso went up to the window to ask for paper and ink লগে লগে কি কৰিলে মানে তৎমুহূৰ্ততে লগে লগে তেওঁ খিৰিকীৰ ওচৰলৈ গল ডাকঘৰৰ অফিসৰ খিৰিকীৰ ওচৰলৈ গল আৰু তেওঁ তাত গৈ কাগজ আৰু কলম বিচাৰিলে On the public writing table he started to write with much wrinkling of his brow caused by the effort he had to make to express his ideas আৰু পাবলিক ৰাইটিং টেবল মানে তেওঁ কাগজৰ কলম লৈ কলৈ গল সিধাই পাবলিক ৰাইটিং টেবল অৰ্থাৎ ৰাজহুৱাকৈ লিখিব পৰা যিখন টেবুল থাকে তোমালোকে জেনাৰেলি বেংক বা ডাকঘৰলৈ গলে দেখা পোৱা যে তাত এখন সৰু মেজ বা টেবুল থাকে য'ত সকলোৱে নিজৰ কিবা কি ফৰ্ম ফিল আপ কৰিবলগীয়া থাকিলে বা চেক পুৰাবলগীয়া থাকিলে আমি লিখিব পাৰো সেইখনক কোৱা পাবলিক ৰাইটিং টেবল আৰু তাত তেওঁ নিজৰ চকুৰ চেলাউৰি আইব্ৰো এইগিটা কোৱা এইজো কোৱা হয় আইব্ৰো চকুৰ চেলাউৰি
পাক দি তেওঁ কি কৰিছিল নিজৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰি তেওঁ চিঠিখন লিখিবলৈ চেষ্টা কৰিছিল When he finished he went to the window to buy a stamp which he licked and then affixed to the envelope with a blow of his fist আৰু যেতিয়া তেওঁ চিঠিখন লিখি হৈ গল তেওঁ খিৰিকীৰ ওচৰলৈ গৈ এটা ডাক টিকট কিনি আনিলে আৰু ডাক টিকটটো কিনি আনি তেওঁ নিজে জিভাৰে চেলেকি সেই হাতৰ মুঠিৰে ঢকা মাৰি চিঠিখনৰ খামটোৰ ওপৰত ডাক টিকটটো লগাই দিলে The moment the letter fell into the mailbox the postmaster went to open it আৰু যি মুহূৰ্তত সেই চিঠিখন ডাক বাকচত পৰিল ডাক বাকচত পৰাৰ মুহূৰ্ততে সেই যিজন পোষ্টমাষ্টাৰ আছিল তেওঁ নিজেই গৈ চিঠিখন উলিয়াই আনিলে It said God of the money that I asked for only 70 pesos reached me Send me the rest since I need it very much but don't send it to me through the mail because the post office employees are a bunch of crooks Lanso চিঠিখন কি লিখা আছিল চিঠিখন লিখা আছিল যে ভগৱান মই যি টকা বিচাৰিছিল তাৰে মাত্ৰ 70 পেছো মোৰ ওচৰ আহি পাইছেহি বাকিখিনি পইচাও অতি সোনকালে মোলৈ পঠাই দিয়ক কাৰণ যেহেতু টকাৰ অতি প্ৰয়োজন হৈছে মোৰ আৰু কিন্তু এইবাৰ টকা পঠালে মোলৈ ডাক যোগে নহয় আন কিবা উপায়েৰে পঠাবলৈ কৈছে কাৰণ তেওঁ কৈছে যে ডাকঘৰৰ যি সকল কৰ্মচাৰী তেওঁলোক এমখা ঠগ প্ৰবঞ্চক ইতি লেন্সো তো ইয়াৰ ভিতৰৰ কাহিনীটো এনেকুৱা হল মানে মিনিংটো যে তেওঁ দেখা পাইছে যেটো হেতু সত্য নহয় আৰু তেওঁ যেটো নাই দেখা বা যেটো তেওঁ নাই বুজা হেতুই সত্য কেতিয়াবা এনেকুৱা হয় ন যে আমি চকুৰে দেখিলেও কিছুমান বস্তু অসত্য হৈ পৰে আৰু আসলে আমি বাস্তৱত যেটো দেখো কিন্তু হেতু অসত্য হয় আৰু নেদেখাটোই সত্য হয় কেতিয়াবা কানেৰে শুনাটো অসত্য হয় নহুনাটো সত্য হৈ পৰে তো এনেকুৱা ধৰণৰ এটা কাহিনী আছিল এটোকে কোৱা হয় আইৰনিক্যাল আৰু এটো হৈছে আইৰনিক্যাল সিচুৱেশন এই ষ্টৰীটোৰ ভিতৰত তো তোমালোকে মই ভাবো পাঠটি বুজি পাইছা আৰু যদি ভিডিওটো চাই ভাল লাগিলে তেনে লাইক শেয়াৰ কৰিবা আৰু যদি চেনেল সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যাতে এনেকুৱা ধৰণৰ ভিডিওবিলাক তোমালোকে আগলৈ আগতীয়াকৈ পাই থাকা ধন্যবাদ জয় আই অসম